ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ BA 4th সেমিষ্টাৰ সকলো ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা ভাল হৈছে। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA 5th সেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি সিলেবাছৰ সম্পৰ্কে। আমি ইয়াত ইকনমিক্স মেজৰ সিলেবাছখন ডিসকাস কৰিম। যিদিনাখন আমি লাইভত আহিছিলোঁ তোমালোকে কমেন্ট কৰিছিলা যে 5th সেমিষ্টাৰ সিলেবাছ ওপৰত ভিডিঅ' এটা দিব লাগে আৰু সেই কাৰণে আজিৰ ভিডিঅ'টো প্ৰভাইড কৰিছোঁ। আৰু এটা নতুন সেমিষ্টাৰলৈ যদি আমি পাওঁ সিলেবাছখনতনো কি বিষয়বস্তু আছে সেই কথাটো আমি জানিব লাগে, কাৰণ সিলেবাছত বিষয়বস্তুখিনি যিখিনি থাকে সেই গোটেইখিনি বস্তু আচলতে আমি পঢ়িব লাগে, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু লগতে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কোনখিনি টপিক আমি কিমানকৈ পঢ়িব লাগিব। তোমালোকৰ 5th সেমিষ্টাৰ টোটেল 3খন পেপাৰ আছে। মেক্ৰ' ইকনমিক্সৰ এখন পেপাৰ আছে, ডেভেলপমেণ্টৰ পেপাৰ এখন আছে, ইকনমেট্ৰিক্সৰ পেপাৰ আছে, ঠিক আছে। গতিকে এই 3খন পেপাৰৰ কোনখিনি ইউনিটত আমি কিমান সময় দিব লাগিব বা কোনখিনি ইউনিট আমি বাকী ইউনিটতকৈ অকণমান বেছি কষ্ট কৰিব লাগিব, ঘৰত বেছি প্ৰেক্টিছ কৰিব লাগিব, এই গোটেইখিনি বিষয়বস্তু আলোচনা কৰিম। আৰু যদি তোমালোকে গোটেই কোৰ্চত আমাৰ লগত জড়িত হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। তোমাৰ নাম আৰু কলেজৰ নাম মেনশ্যন কৰিবা আৰু এটা মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন ফিজ লোৱাৰ পিছত আমাৰ কোৰ্চৰ লগত জইন হ'ব পাৰিবা। অলৰেডি আমাৰ 4th সেমিষ্টাৰ ক্লাছ হৈ গ'ল আৰু যিমানখিনি পঢ়াইছিলোঁ আচলতে সকলোৱে আহিছে, হয়নে? মই আশা কৰোঁ যিমানখিনি কোৰ্চত জড়িত হৈ আছে সকলোৰে পৰীক্ষা ভাল হৈছে আৰু আশা কৰিছোঁ যিমানখিনি জড়িত হৈ থকা নাই তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হৈছে। এতিয়া প্ৰথম যোনখন পেপাৰ হয় সেই পেপাৰখন মেক্ৰ' ইকনমিক্সৰ পেপাৰ হয়। মেক্ৰ' ইকনমিক্সৰ পেপাৰখনত ফাৰ্ষ্ট যোনটো ইউনিট আছে থিয়ৰিজ অফ কনজাম্পশ্যন এণ্ড ইনভেষ্টমেণ্টৰ কনচেপ্ট আছে। গতিকে এই থিয়ৰিজ অফ কনজাম্পশ্যন এণ্ড ইনভেষ্টমেণ্টৰ যোনটো ইউনিট আমি কনজাম্পশ্যন আগতে ফাংচন পাইছিলোঁ, ইনভেষ্টমেণ্ট ফাংচন পাইছিলোঁ, কিন্তু সেইবিলাকৰ ওপৰত যিখিনি থিয়ৰি আছে সেই থিয়ৰিখিনি ইয়াত আমি পঢ়িব লাগিব। ফাৰ্ষ্ট থিয়ৰিটো হৈছে ইণ্টাৰটেম্পৰেল বাজেট কনষ্ট্ৰেইণ্ট এণ্ড কনজাম্পশ্যন ফাংচন ৰিভিজিটেড দ্য সাইকোলজিক্যাল ল অফ কনজাম্পশ্যন, যাক আমি কেইনছিয়ান কনজাম্পশ্যন ফাংচনটোক সাইকোলজিক্যাল ল অফ কনজাম্পশ্যন ফাংচন হয়। দ্য ৰিলেটিভ ইনকাম হাইপথেচিছ, দ্য পাৰ্মানেণ্ট ইনকাম হাইপথেচিছ এণ্ড লাইফ চাইকেল হাইপথেচিছ, ঠিক আছে। গতিকে ইয়াত আমি কনজাম্পশ্যন ফাংচন পঢ়িব লাগিব, লগতে যিখিনি ইনকামৰ কথা আছে ৰিলেটিভ ইনকাম, পাৰ্মানেণ্ট ইনকাম, লাইফ চাইকেল হাইপথেচিছ, গতিকে এই প্ৰত্যেকটোৱে এটা এটা থিয়ৰি হয়, ঠিক আছে। ইউনিট নাম্বাৰ 1টো কমপ্লিটলি থিয়ৰি বেছ বুলি ক'লেও বেয়া নহয়, কাৰণ এই গোটেইখিনি বস্তু থিয়ৰিয়ে হয়, ঠিক আছে। নেক্সটটো হৈছে ফ্লাকচুৱেশ্যন ইন ইনভেষ্টমেণ্ট স্পেণ্ডিং, ডিটাৰমিনেশ্যন অফ ৰেণ্টেল প্ৰাইচ অফ কেপিটেল, ডিমাণ্ড ফৰ কেপিটেল এণ্ড ৰেণ্টেল প্ৰাইচ, লেগছ ইন ইনভেষ্টমেণ্ট প্ৰচেছ, এচিলাৰেটৰ থিয়ৰি, কিউ থিয়ৰি অফ ইনভেষ্টমেণ্ট, টেক্সেছ এণ্ড ইনভেষ্টমেণ্ট, ৰেচিডেণ্টেল ইনভেষ্টমেণ্ট এণ্ড ইনভেণ্টৰী ইনভেষ্টমেণ্ট। তো ইনভেষ্টমেণ্টৰ আমি যিখিনি এইখিনিত আচলতে টাইপছৰ ভিতৰতেই পৰে। ৰেচিডেণ্ট ইনভেষ্টমেণ্ট, আমি ইনভেণ্টৰী ইনভেষ্টমেণ্ট, ঠিক আছে, বিজনেছ ইনভেষ্টমেণ্ট, এই কনচেপ্টখিনি আমি পঢ়িব লাগিব এই ইউনিটটোত। ইম্পৰ্টেণ্ট হয়, যেতিয়া থিয়ৰি বুলি কৈছোঁ, থিয়ৰি বুলি কোৱাৰ কাৰণে তোমালোকে প্ৰত্যেকটো থিয়ৰি যেতিয়া লিখাৰ পিছত তাৰ লিমিটেশ্যনখিনি লিখিবা, কাৰণ থিয়ৰি এটা লিখিলে সদায় ক্ৰিটিকেলি এক্সামাইনটো বেছিকৈ আহে, ঠিক আছে। ক্ৰিটিকেলি এক্সামাইন কৰিবলৈ আহে মানে সেই থিয়ৰিটো তুমি লিখিলা, এক্সপ্লেইন কৰিলা, তাক লিমিটেশ্যন দিলা, শেষত কিন্তু এটা কনক্লুজন দিব লাগিব। আৰু কনক্লুজনটো সদায় পজিটিভ ৱেত দিলে ভাল হয়, কাৰণ ইমান ডাঙৰ ডাঙৰ ইকনমিষ্টবিলাকে, ইমান মহান ইকনমিষ্টবিলাকে আমাক এই থিয়ৰিখিনি দি থৈ গৈছে, হয় নাই? গতিকে সেই থিয়ৰিবিলাকৰ পৰা আমি কি বুজিলোঁ, আমি তাৰ পৰা কি ল'ব পাৰিছোঁ, গতিকে এটা পজিটিভ ৱেত যদি তোমালোকে কনক্লুড কৰিব পাৰা বা সেই থিয়ৰিটো আৰু কি কৰিলে ভাল হ'ব, তুমি নিজৰ তেনেকুৱা পইণ্ট অফ ভিউ এটা দি পেলাই কনক্লুজন কৰিব পাৰা লিমিটেশ্যনৰ পিছত, ঠিক আছে। যিটো সমালোচনা কৰিবলৈ কৈছে, সমালোচনা মানে এইটো নহয় যে তুমি অকল দুখটোকে দেখি ফুৰিবা, তাত আমি পজিটিভ ছাইডো দেখিব লাগিব, নিগেটিভ ছাইডো তাত থাকিব লাগিব, ঠিক আছে। নেক্সটটো হৈছে গুড মাৰ্কেট ইকুইলিব্ৰিয়াম এণ্ড আইএছ কাৰ্ভ। ইয়াত দুটা টাইপছ আছে, ইয়াত মানি মাৰ্কেটো আছে আৰু গুড মাৰ্কেটো আছে। যেতিয়া গুড মাৰ্কেটছৰ কথা কয় তেতিয়া আমি আইএছ কাৰ্ভৰ কনচেপ্টটো ইয়াত আনিব লাগিব, আৰু মানি মাৰ্কেটৰ কথা ক'লে LM কাৰ্ভৰ কথা আনিব লাগিব, ঠিক আছে। দ্য কনচেপ্ট অফ এগ্ৰিগেট ডিমাণ্ড ৰিভিউ কৰিব কৈছে, দ্য ইকুইলিব্ৰিয়াম ইন প্ৰডাক্ট মাৰ্কেট, দ্য কেইনছিয়ান ক্ৰছ ইনভেষ্টমেণ্ট ছেভিং ইকুইলিব্ৰিয়াম, ফিস্কেল মাল্টিপ্লায়াৰ, পেৰাডক্স থ্ৰিফ্ট,
effect of interest rate on aggregate demand, derivation the IS curve, the properties of IS curve, shift in IS curve and slope of the IS curve. এটা যিখিনি মানে ইয়াৰ ইউনিট হয় এই ইউনিটত আমি এগ্ৰিগেট ডিমাণ্ডটো ভালদৰে বুজিব লাগিব ঠিক আছে জাষ্ট ৰিভিউ কৰিব লাগিব এগ্ৰিগেট ডিমাণ্ডটো যিখিনি তোমালোকে পঢ়ি আহিছা সামগ্ৰিক চাহিদা গতিকে সেই সামগ্ৰিক চাহিদাটো আমি যিখিনি পঢ়িলোঁ আকৌ সেইখিনি ইয়াত আমি ৰিভিউ কৰিব লাগিব লগতে মেইন কনচেপ্টটো হৈছে যেহেতু আইএছ কাৰ্ভৰ ইউনিট হয় গতিকে আইএছ কাৰ্ভৰ বিষয়ে আমি সম্পূৰ্ণ জানিব লাগিব আইএছ কাৰ্ভৰ কেতিয়া শিফ্ট হয় আইএছ কাৰ্ভৰ ক্ষেত্ৰত পলিচি ইমপ্লিকেশ্যন কেনেধৰণে হয় ফিক্স মানে ফিস্কেল পলিচিয়ে কেনেধৰণে কৰে টেক্সে কেনেধৰণে হ'ব সাবসিডি প্ৰভাইড কৰিলে কেনেকুৱা হ'ব এই গোটেইখিনি বিষয়বস্তু এই ইউনিটটোত আমি আলোচনা কৰিব লাগিব মই টেক্স এণ্ড সাবসিডি কথা কিয় কৈছোঁ গম পোৱা নে যিহেতু এখন গুড মাৰ্কেট হয় আৰু আইএছ কাৰ্ভ বুলি ক'লে ইটছ ৰিলেটেড টু দ্য ফিস্কেল পলিচি হয় নাই ৰাজকোষীয় নীতি আৰু ফিস্কেল পলিচিত কি থাকিব টেক্সৰ কথা থাকিব তোমাৰ ৰাজ সাহায্যৰ কথা থাকিব হয় নাই সেইখিনি কনচেপ্টখিনি থাকে গতিকে এই কনচেপ্টখিনি ইম্পৰ্টেণ্ট হৈ যায় যেতিয়া আমি শিফটিং কওঁ কাৰ্ভডালটো এনেই শিফ্ট নহয় হয়নে এটা স্থানৰ পৰা অন্য এটা শিফটিং আৰু মুভমেণ্ট দুটা বেলেগ বস্তু শিফটিং মানে হৈছে মই যিকোনো এটা ডিমাণ্ড কাৰ্ভডালক মই শিফ্ট কৰা বুজিছোঁ এডাল ডিমাণ্ড কাৰ্ভ D1 শিফটিং বুলি যদি কওঁ এইটো হৈছে ওপৰলৈ শিফ্ট হৈছে যেনেকৈ D2 আৰু এইটো হৈছে D3 এইটো ডিমাণ্ড কাৰ্ভৰ শিফটিং ঠিক আছে এটা লাইনৰ পৰা এটা পজিশ্যনৰ পৰা অন্য এটা পজিশ্যনলৈ গৈছে সেইটোক আমি কি বুলি কওঁ শিফটিং বুলি কওঁ ঠিক আছে এটা ডিমাণ্ড কাৰ্ভৰ মই তেনেধৰণে শিফটিং দেখালোঁ শিফটিং আৰু মুভমেণ্ট দুটা বেলেগ বস্তু ঠিক আছে মুভমেণ্ট হৈছে এটা ঠাইৰ পৰা অন্য এটা ঠাই পজিশ্যনলৈ আৰু শিফটিং মানে হৈছে সম্পূৰ্ণ বস্তুটো শিফ্ট হৈ যোৱা নেক্সট হৈছে মানি মাৰ্কেটৰ ইকুইলিব্ৰিয়াম মানি মাৰ্কেটৰ ইকুইলিব্ৰিয়ামটো আমি LM কাৰ্ভত পঢ়িব লাগিব money, bonds and portfolio choice, demand for supply of money, asset money, market equilibrium, income, variation and interest rate, deriving the LM curve, quantity equation, interpretation of the LM curve, properties of LM curve, the shift in LM curve and slope of the LM curve. But LM curve কথা যেতিয়া আহিছে গতে ইয়াৰ আগতে আমি মানি মাৰ্কেটৰ এই কনচেপ্টখিনি বন্ডছৰ বিষয়ে পৰ্টফলিঅ'ৰ যিখিনি চইচ সেইখিনি পঢ়িব লাগিব ডিমাণ্ড ফৰ এণ্ড ছাপ্লাই অফ মানি বিষয়ে পঢ়িব লাগিব ডেট মিনছ মানি মাৰ্কেটৰ যিখিনি বেছিক কনচেপ্ট আছে সেইখিনি আমি ইয়াত প্ৰথমতে পঢ়ি ল'ব লাগিব নেক্সট ইম্পৰ্টেণ্ট কথাটো হৈছে LM কাৰ্ভৰ ডিৰাইভেশ্যন কেনেধৰণে হ'ব LM কাৰ্ভক আমি তাৰ প্ৰপাৰ্টিজখিনি তাৰ কেনেধৰণে লিখিম ঠিক আছে LM কাৰ্ভৰ আমি শিফ্ট কেনেকৈ কৰিম এটা পজিশ্যনৰ পৰা অন্য এটা পজিশ্যনলৈ কেনেধৰণে শিফ্ট কৰিম আৰু LM কাৰ্ভৰ ক্ষেত্ৰত যিহেতু কমপ্লিট এখন মানি মাৰ্কেট হয় গতিকে এই LM কাৰ্ভৰ কনচেপ্টখিনিত তোমালোকে টেক্স বা সাবসিডি এইবিলাক নাহে ঠিক আছে ইয়াত যিখিনি ইণ্টাৰেষ্ট ৰেটৰ কনচেপ্ট আহিব ঠিক আছে য'ত মানি মাৰ্কেটৰ ইনষ্ট্ৰুমেণ্টখিনি এপ্লাই হ'ব নেক্সট ইউনিটটো হৈছে ISLM মডেল এণ্ড ইটছ পলিচি এনালাইচিছ এই ইউনিটটোত ইম্পৰ্টেণ্ট হয় ইয়াৰ আগতোত আমি IS কাৰ্ভ LM কাৰ্ভৰ বিষয়ে পঢ়িছোঁ আৰু মই আকৌ এটা কথা ক'ব বিচাৰিছোঁ মেক্ৰ' ইকনমিক্সৰ তোমালোকৰ এইবাৰ এনেকুৱা এখন পেপাৰ হয় তোমালোকে এক্সাম দিলে গম পাবা এতিয়ালৈকে তোমালোকে যিখিনি পৰীক্ষা দি আছা সেই দি অহা পৰীক্ষাবিলাকৰ যিমানখিনি মোৰ কোৰ্চত ষ্টুডেণ্ট জড়িত হৈ আছে চবৰে এটাই প্ৰব্লেম হৈছিলে এবাৰ টাইম মেনেজমেণ্ট 2 ঘণ্টা সময় কম হৈছে পেপাৰখন কভাৰ কৰিবৰ কাৰণে আৰু এই মেক্ৰ' ইকনমিক্সখন কিন্তু তোমালোকে দি অহা পৰীক্ষাতকৈও বহুত বেছি এখন মানে মই টাফ বুলি ক'বলৈ নাযাওঁ মানে টাইম মেনেজমেণ্টৰ ক্ষেত্ৰত তোমালোকে আটাইতকৈ ডাঙৰ প্ৰব্লেম পাবা কাৰণ ISLM মডেলৰ যিখিনি কনচেপ্ট হয় সেই কনচেপ্টখিনি লিখিবলৈ সময় লাগে তাত ডায়াগ্ৰাম বহুত বেছি আছে ISLM মডেলৰ ডায়াগ্ৰাম তুমি ডিৰাইভেশ্যন কৰা শিফটিং কৰা গতিকে চোৱা ইউনিট নাম্বাৰ 1 to অলৰেডি থিয়ৰিতে গ'ল ঠিক আছে থিয়ৰিটো তুমি মানে লিখিব লাগিব ঠিক আছে এনেকুৱা নহয় যিহেতু গোটেইখিনি কুৱেশ্যনে আহিব গোটেই এনেকুৱা নহয় যে তুমি থিয়ৰি একেবাৰে কমকৈ লিখি থৈ আহিলা হয়নে গতিকে তুমি প্ৰপাৰ নোট বনাই কনচেপ্টটো লিখি থৈ আহিবলৈ হ'লে তুমি বা প্ৰপাৰ পঢ়িব লাগিব এই মেক্ৰ' ইকনমিক্সখনৰ কাৰণে ঠিক আছে প্ৰিপেয়াৰ থাকা তেনেকৈ ফাৰ্ষ্টতে মই সেইকাৰণে কৈ দিওঁ ষ্টুডেণ্টক যে কোনখন পেপাৰ তোমালোকে বেছি সময় দিব লাগিব ঠিক আছে যেহেতু 3 ঘণ্টা সময়ৰ কাৰণে প্ৰব্লেম নহয় যেহেতু তোমালোকৰ সময় থাকে 2 ঘণ্টা আৰু বহুতেই কি কৰে এটা থিয়ৰি যদি মানে বুজি পায় তোমালোকে ভালকৈ বুজি পাইছা জানা আৰু বহুতে সেই কুৱেশ্যনটো এটা কুৱেশ্যন লিখোঁতে একদম 1 ঘণ্টামান সময় মানে শেষ কৰি দিয়ে গতিকে তেনেকুৱা নকৰিবা তেতিয়া তোমালোকৰ নিজৰ প্ৰব্লেম হ'ব
যেহেতু ইউনিট 1 থিয়ৰী, গতিকে এইটোতো তুমি ধৰা ইয়াত যেনিবা পৰীক্ষাত আহিলে তোমালোকৰ লাইফ চাইকেল হাইপথেচিছ, পাৰ্মানেণ্ট ইনকাম হাইপথেচিছ, গতিকে এইখিনি লিখোঁতে অকণমান সময় লাগে। গতিকে তুমি চেষ্টা কৰিবা লিখাৰ স্পীডটো আনিবলৈ, যাতে কম সময়তে তুমি সেই থিয়ৰীটো লিখি শেষ কৰি থৈ আহিব পাৰা। ছেকেণ্ড কথাটো হৈছে IS কাৰ্ভ হওক, LM কাৰ্ভ হওক, এই যিখিনি কনচেপ্ট হয় ইয়াত ডায়েগ্ৰামখিনি যিহেতু আমি ড্ৰ কৰিব লাগে, এতিয়া ডায়েগ্ৰাম ড্ৰ কৰিবলৈ যাওঁতে ইয়াত অকণমান সময় লাগে। গতিকে এইটো নহয় যে তুমি ডায়েগ্ৰামটো ইজি হয়, IS কাৰ্ভ, LM কাৰ্ভৰ আপৱাৰ্ড ৰাইজিং, ডাউনৱাৰ্ড শ্লপিং ডায়েগ্ৰামকেইটা আমি আঁকিব পাৰোঁ, তাত প্ৰব্লেম নাই। কিন্তু ডিৰাইভেশ্যনৰ সেই কনচেপ্টখিনি মিলাবলৈ অকণমান সময় লাগে, তাৰ কাৰণে ঘৰত কিন্তু প্ৰেক্টিচ লাগিব, ঠিক আছে। আৰু সেই ঘৰৰ প্ৰেক্টিচখিনিৰ কাৰণে মই কৈছোঁ যে এইটো নাভাবিবা যে পৰীক্ষাৰ দুদিনৰ আগত মই ডায়েগ্ৰাম ড্ৰ কৰিম বা কাইলৈ পৰীক্ষা আছে মই আজি ডায়েগ্ৰামটো ড্ৰ কৰিম, পচিবল নহয়। 2 ঘণ্টা সময় তোমালোকে এই পেপাৰখন ফিনিছ কৰি থৈ আহা, ঠিক আছে। গতিকে প্ৰপাৰ নোটছ বনাব লাগিব কিন্তু এই পেপাৰখনৰ কাৰণে, যিহেতু সময় লিমিটেড, ঠিক আছে। আৰু ইউনিট নাম্বাৰ 4, ঠিক আছে, 2 and 2 তোমালোকে ISLMৰ বেছিক কনচেপ্টখিনি শিকি আহিলা, ডিৰাইভেশ্যন শিকিলা, প্ৰপাৰ্টিজ শিকিলা। তাৰপিছতে ইউনিট নাম্বাৰ 4ত আমি সেই ISLM কাৰ্ভৰ তাক ইমপ্লিমেণ্টেশ্যন কেনেধৰণে হ'ব, পলিচি ইফেক্টিভনেছ কেনেধৰণে হ'ব, ঠিক আছে, এই কথাখিনি আমি ইয়াত আলোচনা কৰিব লাগিব। জেনেৰেল ইকুইলিব্ৰিয়াম ইন গুডছ এণ্ড মানি মাৰ্কেট, ISLM মডেলৰ সহায়, ডাইনেমিক ইন ISLM মডেল, ফেক্টৰ্ছ এফেক্টিং জেনেৰেল ইকুইলিব্ৰিয়াম, মনিটৰী ইনফ্লুৱেঞ্চ শ্বিফটিং দ্য IS কাৰ্ভ এণ্ড ৰিয়েল ইনফ্লুৱেঞ্চ শ্বিফটিং দ্য IS কাৰ্ভ। অ'কে, ইয়াত কোৱা হৈছে যে ফেক্টৰ এফেক্টিং জেনেৰেল ইকুইলিব্ৰিয়াম মনিটৰী ইনফ্লুৱেঞ্চ হ'লে শ্বিফটিং LM কাৰ্ভ বুজাব, ৰিয়েল ইনফ্লুৱেঞ্চৰ হ'লে ISLM কাৰ্ভ বুজাব। চ' এনালাইজিং দ্য পলিচি ইফেক্টিভনেছ ISLM মডেল, ক্ৰাউডিং আউট ইফেক্ট, most important topic crowding out effect to the composition of output and policy mix and ISLM model practice। গতিকে এই যিখিনি ইউনিট আছে ইউনিট নাম্বাৰ 4, ইউনিট নাম্বাৰ 4টোতো তোমালোকে আমাক লিখোঁতে অকণমান সময় লাগে, ঠিক আছে। ক্ৰাউডিং আউটৰ ডায়েগ্ৰাম ড্ৰ কৰাই হওক, ঠিক আছে। গতিকে ক্ৰাউডিং আউটৰ ডায়েগ্ৰামটো তুমি যদি চকুৰে দেখা একদম ইজি লাগে, কিন্তু সেই ডায়েগ্ৰামটো মিলাবলৈ অকণমান মানে কি হয়, প্ৰেক্টিচ নকৰিলে প্ৰব্লেম হৈ যায়। ক্ৰাউডিং আউটৰ এই যিটো এটা নিৰ্দিষ্ট প্ৰভিশ্যন এটা থাকে, যাক আমি ক্ৰাউডিং, সেই এৰিয়াটো ক্ৰাউডিং আউট বুলি দেখাওঁ, মই পিছত ক্লাছত আলোচনা কৰিম বাৰু। যিটো এৰিয়াক আমি ক্ৰাউডিং আউট বুলি দেখুৱাওঁ, সেই মানে ডায়েগ্ৰামটো ড্ৰ কৰোঁতে অকণমান সময় লাগে, ঠিক আছে। যদি তোমালোকে প্ৰপাৰ প্ৰেক্টিচ নকৰা কিন্তু পৰীক্ষাত গৈ পেলাই বহুত সময় খাব ডায়েগ্ৰামে। গতিকে মই প্ৰথমেই কৈ দিছোঁ যে মেক্ৰ' ইকনমিক্সখন এইবাৰ তোমালোকৰ এনেকুৱা এখন পেপাৰ হ'ব য'ত তোমালোকে ঘৰত ডায়েগ্ৰাম ড্ৰ কৰিবই লাগিব, ঠিক আছে। তুমি মিনিমাম 20 বাৰ্ছটো এটা ডায়েগ্ৰাম ড্ৰ কৰিবা, যিহেতু সময় আছে প্ৰথমতে, সেইকাৰণে মই কৈছোঁ। আৰু ভিডিঅ'খিনি চবেই শুনিবা আৰু ভিডিঅ'খিনি যদি পাৰা শ্বেয়াৰ কৰি দিবা, ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে বেচিক অফ অপেন ইকনমি মেক্ৰ' ইকনমিক্স। এইটো কিছুমান ক্ষেত্ৰত আমি ইণ্টাৰনেশ্যনেল ইকনমিক্সতো ইয়াত পাওঁ। দ্য কনচেপ্ট অফ এক্সচেঞ্জ ৰেট, নমিনেল এণ্ড ভাৰ্চেছ ৰিয়েল, দ্য কনচেপ্ট and component of balance of trade and balance of payment, disequilibrium and its adjustment, aggregate demand, okay, aggregate demand and equilibrium output in an open economy, equilibrium output and the trade balance, exchange rate depreciation, balance and output, capital mobility, the choice between domestic and foreign asset, and capital mobility and balance of payment. Okay, এই ইউনিটটো ভাল হয়, বুজিলে বহুত সহজ হৈ যায় ইউনিটটো, ঠিক আছে। যিহেতু আমি ফৰেইন এক্সচেঞ্জৰ কথা ইয়াত আহোঁ, ফৰেইন এক্সচেঞ্জ মানে আমি এখন দেশৰ অন্য এখন দেশৰ লগত যিটো কাৰেঞ্চিৰ এক্সচেঞ্জ হয়, ঠিক আছে। যেনেধৰণে ধৰা ইণ্ডিয়ান ৰুপিছৰ লগত US-ৰ ডলাৰ আমি এক্সচেঞ্জ কৰিছোঁ, ঠিক আছে। গতিকে বেলেঞ্চ অফ পে'মেণ্টৰ যিখিনি কনচেপ্ট আছে, সেই এই ইউনিটটো তোমালোকে ডিফাৰেঞ্চখিনি বহুত চাব লাগিব। ডিফাৰেঞ্চ বহুত বেছি ইম্পৰ্টেণ্ট হয়, ফেক্টৰ কম্পনেণ্টখিনি ইম্পৰ্টেণ্ট হয়, আৰু ডিছইকুইলিব্ৰিয়ামৰ যিটো ছিটুৱেশ্যন হয়, কেনেধৰণে কোন সময়ত ডিছইকুইলিব্ৰিয়াম হয়, বা সেই ডিছইকুইলিব্ৰিয়ামৰ এডজাষ্টমেণ্ট কেনেধৰণে হয়, গতিকে এইখিনি ইম্পৰ্টেণ্ট টপিক হৈ যায় ইউনিটটো। গতিকে এই ইউনিটটোত বাকী যি 4টা ইউনিট আছে, সেই 4টা ইউনিটকৈ এইটো ইউনিটত তোমালোকে এইটো মানে বহুত বেছি হেভি ডায়েগ্ৰাম ড্ৰ কৰিব নালাগে, যিহেতু এক্সচেঞ্জ ৰেটৰ ডায়েগ্ৰামখিনি মানে ISLMৰ সমান বহুত বেছি নহয়, টান নহয়।
ঠিক আছে গতিকে তোমালোকে কিন্তু এটোৱে ক'ব বিচাৰো যে ISLM মডেল হওক ফাৰ্স্ট ইউনিটৰ ডায়াগ্ৰাম হওক গতিকে ডায়াগ্ৰামখিনি ড্ৰ কৰিবা আৰু তোমাৰ বহুত বস্তু সিমিলাৰ আছে ডায়াগ্ৰামবিলাক গতিকে সিমিলাৰ থকাৰ কাৰণে তোমালোকে প্ৰেক্টিছ কৰিবা যে মই নহয় মই এইটো ISLMৰ ডায়াগ্ৰাম আঁকিছোঁ বা মই এইটো আই স্কাৰ্ভ আঁকিছোঁ বা এইটো মই পাৰ্মানেণ্ট ইনকামৰ ডায়াগ্ৰাম আঁকিছোঁ এইটো মই এবছলুট ইনকাম মোৰ ডায়াগ্ৰাম আঁকিছোঁ ঠিক আছে বা এইটো মই সাইকোলজিকেল ল অৰ কনজাম্পশ্যনৰ ডায়াগ্ৰাম আঁকিছোঁ গতিকে এই কনচেপ্টবিলাক বেছিক কনচেপ্টবিলাক তোমালোকে ক্লিয়াৰ হ'বা যাতে এক্সামত গৈ পেলাই পেপাৰখনত তোমালোকে কোনো কাৰণত অভাৰলিপিং কৰি থৈ নাহা কেতিয়াবা কিছুমান ষ্টুডেণ্টৰ হয় যে কনচেপ্টখিনি গোটেইখিনিয়ে জানে তেওঁলোকৰ কোনো প্ৰব্লেম নাই কিন্তু প্ৰব্লেমটো এটাই হয় আহিছে এটা কুৱেশ্যন কিন্তু লিখি থৈ আহিছে বেলেগ এটা কুৱেশ্যন তেতিয়াতো তোমালোকে মাৰ্কছ নোপোৱা গতিকে বহুত ষ্টুডেণ্টৰ হয় বহুতৰ সেইটো মোলৈ মেছেজ কৰে যে মই এইটো কুৱেশ্যন বুলি ভাবি সেইটোকে লিখি থৈ আহিছোঁ গতিকে এইটো এটা ডাঙৰ মিষ্টেক হয় আৰু তাৰ কাৰণে তোমালোকে প্ৰব্লেমটো এটাই হয় যে পঢ়ি সকলোৱে যায় কিন্তু ঘৰত লিখাৰ প্ৰেক্টিছটো বহুত কম কৰা যায় গতিকে যিমান পাৰা সিমান তোমালোকে নোটছ বনাবা নোটছ বনাই পেলাই লিখাৰ প্ৰেক্টিছ কৰিবা ঠিক আছে নেক্সট পেপাৰখন হৈছে ইকনমেট্ৰিক্সটো তিনিটা ছাবজেক্ট লৈ বনিছে ইয়াত তোমাৰ কি আছে ইকনমিক্স আছে ষ্টেটিষ্টিক্স আছে মেথমেটিক্স আছে এই গোটেইকেইটা বিষয় লগ লাগি পেলাই আমি ইকনমেট্ৰিক্স বুলি কৈছোঁ গতিকে ফাৰ্ষ্ট ইউনিটটো একদম বেছি টান নোপোৱা সহজ ইউনিট হয় ইকনমেট্ৰিক্সৰ ফাৰ্ষ্ট ইউনিটটো নেচাৰ এণ্ড স্কোপ অফ ইকনমেট্ৰিক্স পঢ়িব লাগিব হোৱাট ইজ ইকনমেট্ৰিক্স economic and econometrics model, the aim and methodology of econometrics, limitation of econometrics, statistical concept, population versus sample, statistic and parameter, also here difference important hai, estimate and estimator, estimation of parameter, point estimation versus interval estimation, properties of estimator okay এই কনসেপ্টখিনি আছে ইয়াৰ ভিতৰত লং কুৱেশ্যনো ইম্পৰ্টেণ্ট হয় ইয়াৰ ডিফাৰেন্সও বহুত বেছি ইম্পৰ্টেণ্ট হয় বা ইয়াৰ শৰ্ট নোটছো পৰীক্ষাত আহে গতিকে ইয়াত তোমালোকে কোনো ধৰণৰ এইটো কনসেপ্টত আমি ডায়াগ্ৰাম বুলি নাই নে ফ্লো চাৰ্ট হিচাপে মেথডলজি বা এইখিনি আমি লিখি দিব পাৰোঁ কোনো কথা নাই ঠিক আছে কিন্তু বাকি ইউনিটকেইটাতকৈ এইটো ইউনিটত তোমালোকে অকণমান সহজ হ'ব ঠিক আছে বেছিকখিনি ক্লিয়াৰ হ'লে ইউনিটটো তোমালোকৰ বহুত বেছি সময়ৰ প্ৰয়োজন নাথাকে নেক্সটটো হৈছে লিনিয়াৰ ৰিগ্ৰেশ্যন মডেলটো আমি পঢ়িব লাগিব টু ভেৰিয়েবল কেছেছ ৰিগ্ৰেশ্যন ভাৰ্চেছ কোৰিলেশ্যন লিনিয়াৰিটি ভাৰ্চেছ নন লিনিয়াৰিটি stochastic specification, the significance of error term, estimation, the principle of ordinary least square, assumption under CLRM, blue property estimator. Okay, এই গোটেই ইউনিটটোৰ ভিতৰত মই তোমালোকক এটাই ক'ব বিচাৰোঁ মই মোৰ কোৰ্চৰ ভিতৰতো মই ফাৰ্ষ্ট ইউনিট যদি ইকনমেট্ৰিক্সৰ যেতিয়া ইউনিট মই ষ্টাৰ্ট কৰিম মই ফাৰ্ষ্ট অফ অল ইউনিট নাম্বাৰ 2 ষ্টাৰ্ট কৰিম কাৰণ গোটেই পেপাৰখনৰ ভিতৰত ইউনিট নাম্বাৰ 2টো এনেকুৱা এটা ইউনিট হয় য'ত ষ্টুডেণ্টৰ আটাইতকৈ ডাঙৰ মানে ফচি থাকে কনচেপ্টখিনি গতিকে ব্লু প্ৰপাৰ্টিটো এনেকুৱা এটা মানে কনচেপ্ট হয় যিটো প্ৰত্যেকটো পৰীক্ষাতে কিবা এটা নহয় কিবা এটা কুৱেশ্যন আহে ঠিক আছে গতিকে ব্লু প্ৰপাৰ্টিকেইটা মই কওঁ তোমালোকে যেতিয়া যোনদিনাখনৰ পৰাই পঢ়িবলৈ ষ্টাৰ্ট কৰিছা হয়তো তোমাৰ কলেজত ক্লাছ ষ্টাৰ্ট হৈছে বা তুমি নিজে সেল্ফ ষ্টাডি কৰি পঢ়িছা বা তুমি আমাৰ কোৰ্চৰ লগতে জড়িত হৈছা তুমি যেনেকেই নপঢ়া লাগিলে মই এটাই ক'ব বিচাৰোঁ যে ব্লু প্ৰপাৰ্টি যোনটো কনচেপ্ট হয় সেই ব্লু প্ৰপাৰ্টি কনচেপ্টটো তুমি প্ৰথমতে মানে পঢ়িলা বুজি পালা প্ৰেক্টিছ কৰিলা আৰু এই প্ৰেক্টিছটো এনেকুৱা হ'ব লাগিব যে তুমি আজি প্ৰেক্টিছ কৰিলা নহয় আজিৰ পৰা তুমি আকৌ নেক্সট এমাহৰ পিছত প্ৰেক্টিছ কৰিছা তেতিয়া কিন্তু ষ্টুডেণ্টে এই কনচেপ্টটো পাহৰি থকা দেখা যায় গতিকে এই কনচেপ্টবিলাক তোমালোকে যোনদিনাখন পঢ়িবলৈ ষ্টাৰ্ট কৰিবা সেই পঢ়ি থকা দিনটোৰ পৰা এটলিষ্ট 15 ডেইজৰ মানে মূৰে ভালদৰে তুমি পঢ়িলা ফাৰ্ষ্ট এদিন কৰিলা নেক্সট 1 উইকৰ ভিতৰত আৰু এবাৰ ৰিভিজন কৰিলা 15 ডেইজৰ ভিতৰে এই ব্লু প্ৰপাৰ্টিৰ যিখিনি কনচেপ্ট হয় সেইখিনি কিন্তু ৰিভিজন দি থাকিবা নতুবা পৰীক্ষাৰ সময়ত আকৌ পাহৰি যাবা ঠিক আছে ইয়াৰ মানে মুখস্থ কৰিব নালাগে মই এইটো কাৰণে যে মুখস্থ কৰিব নালাগে কিন্তু মেথছটো তাৰ প্ৰপাৰ্টিকেইটা যেনে আমি প্ৰুফ কৰাৰ যিটো প্ৰেক্টিছ ঠিক আছে সেই প্ৰেক্টিছখিনি ইয়াত ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সটটো হৈছে গ্ৰাছ মৰ্ভৰ থিয়ৰামটো আছে গুডনেছ অফ ফিট R square and R bar square, testing of significance and estimated coefficient, confidence interval,
prediction and forecasting, k-variable linear regression model, estimation of parameter, qualitative, that means dummy independent variable and dummy variable type. Eto important hoy dummy variable type. ঠিক আছে, এবিলাকৰ ওপৰত পৰীক্ষাত কোৱেশ্চন আহে। ইউনিট নম্বৰ 2 টো এনেকুৱা এটা ইউনিট হয় যোনটো ইউনিট তুমি মানে যেতিয়া তুমি পঢ়া বুজি পোৱা কনসেপ্টটো, সেই বুজি পোৱা কনসেপ্টটোৰ পৰা তুমি 15 days বা 12 daysৰ মূৰে মূৰে এই ইউনিটটো তুমি ৰিভিজন কিন্তু একদম পৰীক্ষাৰ সময়লৈকে দি থাকিব লাগিব। ঠিক আছে, কাৰণ ইকনমেট্ৰিক্সৰ স্কোৰিং আজি মেক্ৰো ইকনমিক্স বা তাৰপিছত তোমালোকৰ যোনখন ডেভেলপমেণ্টৰ পেপাৰ আছে সেই পেপাৰ কেইখনতকৈ ইকনমেট্ৰিক্সটো স্কোৰিং পেপাৰ, কাৰণ টু দা পইণ্টত তুমি আনচাৰ লিখিলে ফুল মাৰ্কছ পাবা। গতিকে স্কোৰিং পেপাৰত যদিও হয় কিন্তু তাক আমাৰ কি লাগিব, প্ৰেক্টিচ লাগিব, আৰু সেই প্ৰেক্টিচৰ কাৰণে তোমালোকে কৰিবই লাগিব। ইয়াত মুখস্থ কৰা কোনো কথা নাই। ঠিক আছে, এই প্ৰপাৰ্টি প্ৰুফবিলাকত মুখস্থ কৰিব নালাগে, বহুতে মুখস্থ কৰে। আজি তুমি মুখস্থ কৰিছা, নেক্সট ছেমিষ্টাৰত পাহৰি যাবা। গতিকে তাতকৈ তুমি প্ৰেক্টিচ কৰি থাকা, তেতিয়া তুমি আৰু একদম লাইফ টাইম মনত পৰি যাব। ভায়োলেশ্যন অফ ক্লাছিকেল এজাম্পশ্যন, কনচিকুৱেঞ্চ এণ্ড ডিটেকশ্যন এণ্ড ৰেমিডিজ, এই যিখিনি কনচেপ্ট আছে, যেতিয়া ইৰ'ৰ কিছুমান হয়, ঠিক আছে, এইখিনি ইৰ'ৰবিলাকৰ কাৰণে হয়, হেটেৰোডাইচিটি হওক, তাৰ প্ৰব্লেম থাকে, তাৰ কনচিকুৱেঞ্চ থাকে, আৰু তাৰ আমি টেষ্ট কৰিব লাগিব। ঠিক আছে, টেষ্ট কৰাৰ পিছত সেইখিনি আমি কেনেধৰণে ডিটেকশ্যন কৰিব পাৰোঁ, তাৰ কিছুমান ৰিমিডিয়েল মেজাৰ থাকিব, এই কনচেপ্টখিনি আমি ইয়াত পঢ়িব লাগিব। ঠিক তেনেধৰণে অটো কৰিলেশ্যনৰ চ'ৰ্চ অফ অটো কৰিলেশ্যন মষ্ট ইম্পৰ্টেণ্ট। নেক্সটটো হৈছে তাৰ কনচিকুৱেঞ্চ কি, তাৰ টেষ্ট অফ কৰিলেশ্যন, অটো কৰিলেশ্যন এণ্ড ৰেমিডিয়েল মেজাৰ ফৰ অটো কৰিলেশ্যন। গতিকে এই গোটেই কনচেপ্টবিলাক আমি পঢ়াৰ লগতে মানে ইটোৰ লগত সিটো লিংক থাকিব। এইটো নহয় তুমি যে আজি চ'ৰ্চ পঢ়িছা, ঠিক আছে, এইটো চিষ্টেমেটিক ৱেত যাব লাগিব। তুমি আজি তোমাৰ চ'ৰ্চ পঢ়িছা, চ'ৰ্চ পঢ়ি পেলাই তুমি ৰেমিডিয়েল মেজাৰ পঢ়িলে কনচেপ্টটো বুজি নোপোৱা, তাৰ প্ৰব্লেমছ কনচিকুৱেঞ্চ কি, ঠিক আছে, তাৰপিছত তাক আমি কেনেধৰণে টেষ্ট কৰিব পাৰোঁ, তাৰপিছত আমি তাৰ ৰিমিডিয়েল মেজাৰ কি ল'ব পাৰোঁ, সেই কনচেপ্টটো লৈ চাবা। মই সেইকাৰণে পঢ়াৰ টেকনিকটো শিকাইছোঁ যে আমি জাম্পটো কেনেকৈ মাৰিম। তুমি ইয়াৰ পৰা গৈ পেলাই ইয়াত জাম্পটো মাৰিলে কি হ'ব, তোমাৰ কষ্ট বেছি হ'ব। তুমি তাৰ কাৰণে শ্ল'কৈ মাৰা, এনেধৰণে কৰা, তেতিয়া তোমালোকৰ কনচেপ্টবিলাক ইজি হ'ব। ঠিক আছে, নেক্সটটো হৈছে ভায়োলেশ্যন অফ ক্লাছিকেল এজাম্পশ্যন, কনচিকুৱেঞ্চ, ডিটেকশ্যন এণ্ড ৰেমিডিজ। ইয়াত আমি মাল্টিকলাৰিটিৰ বিষয়ে পঢ়িব লাগে, দ্য নেচাৰ অফ দ্য প্ৰব্লেমছ পঢ়িব লাগিব, চ'ৰ্চ অফ পাৰফেক্ট মাল্টিকলাৰিটি এণ্ড ইনপাৰফেক্ট মাল্টিকলাৰিটি, ইটছ কনচিকুৱেঞ্চ, ডিটেকশ্যন এণ্ড ৰেমিডিজ ফৰ দ্য মাল্টিকলাৰিটি। এগেইন ইয়াতো ছেইম কথা, কনচেপ্টটো বেলেগ হয়। ঠিক আছে, অটো কৰিলেশ্যন, মাল্টিকলাৰিটি কনচেপ্টখিনি বেলেগ বেলেগ হয়, কিন্তু সেইখিনি আচলতে ইৰ'ৰ্ছ দেখা হয়, ইৰ'ৰ্ছৰ কাৰণে হয় ইকনমেট্ৰিক্সৰ। সেইখিনি পিছত বাৰু আমি ক্লাছ কৰিলে সেইখিনি আলোচনা কৰি গৈ থাকিম। গতিকে এই কনচেপ্টবিলাক পঢ়িলে আমি এটা ষ্টেপৰ লগত অন্য এটা ষ্টেপ যিটো তাত লিংক হৈ থাকে, গতিকে সেইখিনি তোমালোকে যেতিয়া নোটছো বনাবা তেনেধৰণেই বনাবা, মানে যাতে তুমি ৰিভিজন যেতিয়া কৰিবা, ৰিভিজন কৰোঁতে তোমাৰ কাৰণে সহজ হৈ যায়। ঠিক আছে, ইউনিট নাম্বাৰ 5 হৈছে স্পেচিফিকেশ্যন এনালাইচিছ, সামেশ্যন অফ ৰিলিভেণ্ট ভেৰিয়েবল, ইনক্লুজন অফ ইৰৰিলিভেণ্ট ভেৰিয়েবল, টেষ্ট অফ স্পেচিফিকেশ্যন ইৰৰ্ছ এণ্ড ইৰৰ্ছ ইন ভেৰিয়েবল। ঠিক আছে, গতিকে এইখনেই হৈছিলে অভাৰঅল আমাৰ ইকনমেট্ৰিক্সৰ পেপাৰ। গোটেই পেপাৰখনৰ ভিতৰত ইউনিট নাম্বাৰ 1 এটা এনেকুৱা এটা ইউনিট হয় য'ত তোমালোকে জাষ্ট নোটছটো লিখিলা, আৰু ইয়াত যিখিনি তোমাৰ ডিফাৰেঞ্চ আছে, ডিফাৰেঞ্চখিনি আমি লিখিলোঁ, নেচাৰখিনি লিখিলোঁ, মেথডলজি লিখিলোঁ। ঠিক আছে, সেইখিনি লিখাৰ পিছত সেই নোটছখিনিকে তুমি ৰিভিজন কৰি থাকিব পাৰা। ঠিক আছে, তাত তুমি আকৌ বেলেগকৈ প্ৰেক্টিচ কৰিব লাগে বুলি কথা নাই, কিন্তু বাকী যিমানখিনি 4টা ইউনিট আছে সেই 4টা ইউনিট কিন্তু তুমি থ্ৰ'লি বস্তুখিনি বুজি পাব লাগিব ইকনমেট্ৰিক্স। ঠিক আছে, অ'কে। আৰু এটাৰ মোৰ ফালৰ পৰা এটাই ছাজেষ্ট কৰিব বিচাৰোঁ, যিখিনি ষ্টুডেণ্টে শুনি আছা, ইকনমেট্ৰিক্সত যদি পচিবল হয় ইংৰাজী মাধ্যমত লোৱা, কাৰণ অসমীয়া মিডিয়ামৰ যিখন বুকছ আছে সেইখন বুকছখন মই চাইছিলোঁ, গোটেই টপিকখিনি বহুত ভালকৈ নাই মানে। ঠিক আছে, গোটেই বস্তুখিনি তুমি তাত অসমীয়া মিডিয়ামৰ বুকখনত এভেইলেবল নোপোৱা, বহুতখিনি কনচেপ্ট তুমি আধৰুৱা হৈ থাকিব। ঠিক আছে, অৱশ্যে মেথছ কিছুমান বহুত ভালদৰে আছে সেইখনত, অসমীয়া মিডিয়ামৰ বুকখনৰ কথা কৈছোঁ, মেথছ কিছুমান ভালদৰে আছে ন' ডাউট। আৰু তোমালোকে ইংৰাজী মাধ্যমৰ বুকখন তুমি লৈ ল'ব পাৰা ইয়াৰ কাৰণে। ঠিক আছে, কোনো প্ৰব্লেম নহয়। নেক্সট পেপাৰখন তোমালোকৰ ডেভেলপমেণ্টৰ পেপাৰ। ফাৰ্ষ্ট আছে
the concept of growth and development, evaluation of development economics, meaning of economic development and underdevelopment, distinction between the economic growth and development. It is what economic growth and development. Ene ami সাধাৰণতে এনেকুৱা লাগে যে growth আৰু development এটা শব্দৰ নিচিনা লাগে হয় না একেটাই কিন্তু actually নহয় economic growth আৰু economic development দুটা বেলেগ বস্তু ঠিক আছে বৃদ্ধি আৰু বিকাশ একে হয় জানো নহয় হয় নে কিন্তু আমি আলোচনা কৰিম বাৰু পিছত নেক্সট হৈছে measurement and indicators of economic development, factors affecting growth, importance of agriculture, industry and infrastructure in economic development. এতিয়া indicators of economic development ইয়াত তোমাক কোনো ধৰণৰ কনসেপ্ট ইয়াত মেনশন কৰি দিয়া নাই ঠিক আছে মেনশন কৰি নাই জাস্ট indicators of economic development বুলি দিছে কিন্তু আগৰ সিলেবাসবিলাকত বাৰু মেনশন কেতিয়াবা কৰি থোৱা থাকে কিছুমান সিলেবাসত যে ইকোনমিক ইন্ডিকেটৰ যেটো ডেভেলপমেন্টৰ ইন্ডিকেটৰ হয় সেই ইন্ডিকেটৰখিনি কি তোমাক ইয়াৰ ভিতৰত আমি কি দেখিম জিডিপি এজ এ মেজাৰ্স অফ ইকোনমিক ডেভেলপমেন্ট হ'ব পাৰে জিএনপি এজ এ মেজাৰ্স অফ ইকোনমিক ডেভেলপমেন্ট হিচাপে আমি পঢ়িব লাগিব হিউম্যান ডেভেলপমেন্ট ইন্ডেক্স এজ এ মেজাৰ্স অফ ইকোনমিক ডেভেলপমেন্ট পঢ়িব লাগিব PQLI as a measures of economic development আমি পঢ়িব লাগিব PCI that means per capita income as a measures of development আমি পঢ়িব লাগিব ঠিক আছে GDI এইবিলাক আমি পঢ়িব লাগিব আৰু বহুতখিনি কনসেপ্ট আছে যিখিনি মাল্টি ডাইমেনশনাল পভাৰ্টি ইনডেক্সৰ কথাখিনি বহুত বস্তু ইয়াত ইনক্লুড হৈ থাকে ঠিক আছে জেন্ডাৰ ইনইকুৱেলিটি ইনডেক্স এই কনসেপ্টখিনিও এই মানে ইন্ডিকেটৰৰ ভিতৰত আহি যায় যিখিনি মানে বস্তু সোমাই আছে মেজাৰ্স বুলি আছে কিন্তু সেই মেজাৰৰ ভিতৰত এই গোটেই বস্তুখিনি ওভাৰঅল বস্তুখিনি আমি পঢ়িব লাগিব ঠিক আছে ফ্যাক্টৰস এফেক্টিং গ্ৰোথ ইম্পৰ্টেন্স ফ্যাক্টৰবিলাকে কিহত গ্ৰোথৰ ক্ষেত্ৰত ক'ত প্ৰবলেম হৈছে এগ্ৰিকালচাৰ হওক ইন্ডাষ্ট্ৰি হওক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত হওক এইখিনি নেক্সট হৈছে স্ট্ৰেটেজিজ অফ ডেভেলপমেন্ট stages of economic growth restore যেটো low level equilibrium trapper concept to critical minimum effect of hypothesis again big force theory balance versus unbalanced growth choice of techniques গুটেইখিনি থিওৰি হয় ঠিক আছে গুটেইখিনি থিওৰি হয় রোস্টৰ জাস্ট স্টেজেস খিনি আছে যত আমি ডায়াগ্ৰাম ড্ৰ কৰিব নালাগে ইউনিটটোত এই টপিকটোত মানে রোস্টৰ যিখিনি স্টেজ আছে এই স্টেজ কিটা পাঁচটা স্টেজ আমি পঢ়িব লাগিব ডায়াগ্ৰাম ড্ৰ কৰিব নালাগে কিন্তু স্টেজ নাম্বাৰ 1 লিখিবা তাত তুমি এনে তোমাৰ বুকত বহুতখিনি পাবা কিন্তু মেইন কথাটো হৈছে কেনে ধৰণে পঢ়িবা তুমি নাম্বাৰ দি যাবা 1 পইণ্ট নাম্বাৰ 1 পইণ্ট নাম্বাৰ 2 ঠিক আছে প্ৰত্যেকটো ষ্টেজৰ তেনে ধৰণে নাম্বাৰিং কৰি লিখিলে তোমালোকে সেই ডাঙৰ থিওৰিটো কম সময়ত লিখিব পাৰিবা মেইন কি পইণ্টবিলাক তোমালোকে তেতিয়া থিওৰিটো গোটেইখিনি ওলাই যাব আৰু কম সময়তে তেনে ধৰণে থিওৰিটো লিখিলে সময়ও কম লাগিব তোমালোকে ভাল মাৰ্কসও পাবা ঠিক আছে next is a growth model classical growth model Harrod-Domar model Keller model Solow model and its variant Mendy model endogenous growth model most important endogenous or model or Romer version okay যেটো research development এই concept খিনি আছে okay knowledge or কথা ইয়াত কোৱা হৈছে endogenous growth modeler next is a poverty and inequality the concept and measures of poverty head count ratio Sen index মানে অমিত্র সেনৰ index HPI MPI inequality measures Gini coefficient Lorenz curve connection between inequality and development mechanism that generate poverty te path dependence of growth process okay unit number 5 আমি তোমাৰ poverty যিখিনি কনসেপ্ট আছে লৰেন্স কাৰ্ভ এখিনি তুমি ডায়াগ্ৰামেটিক্যালি হেখিনি বুজাব লাগিব কনসেপ্টখিনি গতে বেসিক কনসেপ্ট আছে কনসেপ্টৰ লগতে এবিলাক তোমাৰ 1 মাৰ্কৰ কোৱেশ্চন হক বা শৰ্ট নোটছৰ কাৰণে এখিনি ইম্পৰ্টেন্ট হয় unit number 5 political economy political institution and functioning of the state determinants of democracy alternative institution transitories and their relationship with economic performance
relationship between democracy and economic development, within country difference in functioning of state institutions, state ownership and regulation, government failure and corruption. Important হয় ঠিক আছে ইউনিটখিনি এইখিনি তোমালোকে এইটো ইউনিটৰ তোমালোকে নোটছ বনাব লাগিব ঠিক আছে প্ৰপাৰ নোটছ বনাব লাগিব ইউনিট নাম্বাৰ 5ৰ কাৰণে আৰু বাকি যিকেইটা ইউনিট আছে ইউনিট নাম্বাৰ 2 এণ্ড ইউনিট নাম্বাৰ 3 যিহেতু এই দুটা থিওৰি বেছ ইউনিট হয় গতিকে তোমালোকে থিওৰি যেতিয়া আমি এটা থিওৰি লিখোঁ থিওৰিটো যদি তোমালোকক ধৰি লৈছোঁ মানে বেলেন্স গ্ৰোথ থিওৰিটো আলোচনা কৰিবলৈ দিলে ঠিক আছে ক্ৰিটিকেল মিনিমাম ইফৰ্ট হাইপথেচিছটো এক্সপ্লেইন কৰিবলৈ ক্ৰিটিকেলি এক্সপ্লেইন কৰিবলৈ গতিকে বেলেগ ব্যক্তি এজনৰ যেতিয়া থিওৰিটো আমি এক্সপ্লেইন কৰোঁ গতিকে তেওঁ কি আগবঢ়াইছিলে তেওঁ মতামত কি আগবঢ়াইছিলে তেওঁৰ মতে থিওৰিটো এজাম্পশ্যন কি তেওঁ সেই থিওৰিটো কিবা ডায়াগ্ৰাম দিছিলে নেকি সেই ডায়াগ্ৰামটো আমি এক্সপ্লেনেশ্যন কৰিব লাগিব ঠিক আছে গতিকে তেওঁৰ পইণ্ট অফ ভিউৰ পৰা কনচেপ্টটো লিখিব লাগিব আমাৰ পইণ্ট অফ ভিউ ক'ত আগবঢ়াম যদি কুৱেশ্যনটো আহে যে তুমি তাক লিমিটেশ্যন লিখা আৰু সেই থিওৰিটো ইম্প্ৰুভ কৰিবৰ কাৰণে তুমি তোমাৰ পইণ্ট অফ ভিউ আগবঢ়া তেতিয়া আমি নিজৰ পইণ্ট অফ ভিউ আগবঢ়াব পাৰোঁ কিন্তু সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে ইউনিট 2 and 3 এই থিওৰি বেছ যিখিনি ইউনিট হয় সেই থিওৰি বেছ ইউনিটবিলাক তোমালোকে সেই ইকনমিক্সজনৰ বা তেওঁলোকে যিখিনি আমাক থিওৰি প্ৰভাইড কৰিলে সেই থিওৰিবিলাকৰ ওপৰত বেছ কৰি আমি লিখিব লগা হ'ব প্লাছ প্ৰত্যেকটো থিওৰিৰ যিহেতু লিমিটেশ্যন আছে গতিকে লিমিটেশ্যনখিনিও আমি লিখিব লাগিব আৰু এটা পজিটিভ ৱেত আমি কনক্লুড কৰিব লাগিব কনক্লুজনটো তুমি তোমাৰ পজিটিভ ৱেত দিব পাৰা যে তেওঁ যিটো থিওৰি দিলে despite এইখিনি লিমিটেশ্যন আছে লিমিটেশ্যন থকাৰ স্বত্তেও কিন্তু এই থিওৰিটো যদি আমি এনেকুৱা কিছুমান মেজৰ ফ'ল' কৰোঁ তেতিয়াহ'লে অবভিয়াছলি এই থিওৰিটো ফুলফিল হ'ব বা এই থিওৰিটো আৰু বেছি ইম্প্ৰুভ হ'ব তেনেধৰণৰ এটা পজিটিভ ৱে তুমি কনক্লুজনটো দিব পাৰা কিন্তু মেইন মাজৰ যিখিনি ষ্ট্ৰাকচাৰটো লিখিব লাগিব সেইখিনি কিন্তু সেই ইকনমিক্সকেইজনে যোনটো থিওৰি আমাক দি থৈ গৈছিলে তেওঁলোকৰ মতে লিখিব লাগিব ঠিক আছে আৰু বাকি ইউনিট নাম্বাৰ 4 যোনটো ইউনিটত ইনইকুৱেলিটি ডেভেলপমেণ্টৰ এই যিটো কানেকশ্যন হয় এই কনচেপ্টটো ধৰা কানেকশ্যন বিটুইন ইনইকুৱেলিটি ইনকাম ডেভেলপমেণ্ট এইটো তুমি তোমাৰ নিজৰ পইণ্ট অফ ভিউ লিখাব পাৰা তুমি কি বুজিছা যে ইনকামৰ আয়ৰ অসমতাৰ ক্ষেত্ৰত বিকাশত কিবা বাধা পৰিছে নি এখন অৰ্থনীতিত যিহেতু আমাৰ ইণ্ডিয়ান ইকনমিতে কওঁ আমাৰ ইণ্ডিয়ান ইকনমি আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ইনকাম ইনইকুৱেলিটি হয়নে ভাৰতবৰ্ষত যিমানখিনি মানে ইনকাম আছে সেই ইনকামৰ মেক্সিমাম আটাইতকৈ কম সংখ্যক মানুহৰ হাততে আছে ঠিক আছে গতিকে ডেট মিনছ ভাৰতবৰ্ষৰ পাৰ কেপিটা ইনকামটো ডেভেলপ কাণ্ট্ৰিতকৈ বহুত বেছি কম আৰু সেইকাৰণেই হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত ভাৰতবৰ্ষৰ ৰেংক বহুত পিছপৰা হৈ থাকে কাৰণ ষ্টেণ্ডাৰ্ড অফ লিভিং বা তাৰ যিখিনি পেৰামিটাৰ্ছ আছে সেই পেৰামিটাৰ্ছবিলাকত আমি এতিয়াও এচিভ কৰিব পৰা নাই এজ এ ডেভেলপ কাণ্ট্ৰি হিচাপে ৱৰ্ল্ডৰ আমি 4th ৰেংকত ইকনমিখন হৈছে সেইটো কোনো আচলতে মানে ভাল কথা সেইটো এটা গুড চাইন ঠিক আছে ৱৰ্ল্ডৰ 4th ইকনমি ইণ্ডিয়া 4th ইকনমি হ'ব গৈছে গতিকে সেইটো খুব ভাল চাইন ঠিক আছে কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো যদি আমি ভাৰতবৰ্ষৰ অৰ্থনীতিত কওঁ সেইটো হৈছে ইনকাম ইনইকুৱেলিটি চ' সেই ইনকাম ইনইকুৱেলিটিটোৱে ডেভেলপমেণ্টৰ ক্ষেত্ৰত কেনেধৰণে বাধা হিচাপে দেখা দিছে গতিকে এনেকুৱা কনচেপ্ট তোমালোকৰ আহিব য'ত তুমি তোমাৰ পইণ্ট অফ ভিউ আগবঢ়াব লাগিব গতিকে এই কনচেপ্টবিলাক তুমি নিজৰ পইণ্ট অফ ভিউ লিখিব পাৰা তুমি নিজৰ ওন টাচ এটা তাত দিব লাগিব ঠিক আছে আৰু বাকি যিখিনি ইউনিট আছে ইউনিট 2 হওক ইউনিট 3 হওক এই কনচেপ্টখিনি কিন্তু তোমালোকে এনেধৰণে লিখিব লাগিব এই কথাখিনি মই এইকাৰণেই ক'ব বিচাৰিছোঁ যাতে তোমালোকে এটা ছিষ্টেমেটিক ৱেত পঢ়া যিহেতু 5th ছেমিষ্টাৰৰ ষ্টুডেণ্ট হয় ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু যদি তোমালোকৰ কিবা সুধিব লগা থাকে তেতিয়াহ'লে নিশ্চয় ইয়াত হোৱাটছএপত মেছেজ কৰিবা আৰু যদি কোৰ্চত জইন হ'ব বিচাৰিছা তেতিয়াহ'লে আমাক মেছেজ কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ